নমস্কাৰ। আজি প্ৰশস্তি মোৰ কবিতাটোৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰিবলৈ ওলাইছোঁ। ক যে অতি চমু প্ৰশ্নৰ উত্তৰ দিয়ে। কৈছে ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায়? ৰঘুনাথ চৌধুৰীক বহাগীৰ বিহুগী কবি বুলি জনা যায়। ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম। উত্তৰ লিখিব লাগে ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম সাদৰী আৰু নমলিকা। সাদৰী আকৌ কেতিকে লিখিলেও হ'ব তোমালোকে। আৰু যে 2 নম্বৰ কুৱেশ্যন, প্ৰকৃতিক কোনে সাদৰী আনিলে বুলি কবিয়ে কৈছে? প্ৰকৃতিক নতুন কুঁহিপাতেৰে সাদৰী আনিলে বুলি কবিয়ে কৈছে। 6 নম্বৰ, মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। 9 নম্বৰ, জল স্থল আৰু ক'ত দেৱতাৰ অহা অভিযান চলিছে? জল স্থল আৰু অন্তৰিক্ষ বা মহাকাশত দেৱতাৰ মহা অভিযান চলিছে। 15 নম্বৰ কুৱেশ্যন, যে মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? কৃষক বেনুৱেও মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে। 2 নম্বৰ কুৱেশ্যন, যে কবিতাটোত কবিয়ে প্ৰকৃতি কি কি বস্তু টানি আনিছে লিখা। কবিতাটোত কবিয়ে প্ৰকৃতিৰ উন্নতিৰ বস্তু টানি আনিছে। সেইবোৰ হ'ল উশাহ, ক্ষলয়, চামৰ কুসুম, ৰবাব, অন্তৰিক্ষ, কৃষক বেনু আৰু বিহংগ। 3 নম্বৰ কুৱেশ্যন, যে কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰ প্ৰকৃতি প্ৰশস্তি গাইছে। প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত কবিয়ে চিৰসুন্দৰ অৰ্থাৎ কেতিয়াও নিৰীক্ষাজনৰ অস্তিত্বৰ উপলব্ধি কৰাৰ কথা কৈছে। সেয়েহে সেই চিৰসুন্দৰৰ প্ৰশস্তি কৰিছে যাতে সকলোৱে বুজিব পাৰে আৰু পৰম মুক্তিৰ বাট বিচাৰিব পাৰে। কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধন লুকাই আছে বিৱৰি লিখা। 4 নম্বৰ কুৱেশ্যন, ইয়াৰ এনচাৰটো হ'ব যে প্ৰশস্তি কবিতাটোত প্ৰকৃতি অপূৰ্ব সুন্দৰৰ ৰূপৰ কথা কবিয়ে বৰ্ণনা কৰিছে। যে পুৱাৰ সৰুৱে দশদিশে পোহৰাই পৃথিৱীখন উদ্ভাসিত কৰি তুলিছে। পৃথিৱীৰ 9 পাতেৰে ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে। যে বনৰ চৰাই চিৰিকটি, গছ লতিকা আদিয়ে সুমধুৰ ছন্দৰে যেন কেৱল সৌন্দৰ্যৰ সৃষ্টি কৰা নাই, যে সন্ধান কৰি উলিয়াইছে চিৰসুন্দৰৰ মাটি পানী বায়ু আদি সকলোৱে যেন বিয়পিছে কেৱল সুন্দৰৰ আৰাধনা কৰবাত বাজি উঠিছে। আকৌ কৃষক বাঁহেৰে তৈয়াৰী বাঁহীৰ সুৰ সি যেনে কঢ়িয়াই আনিছে চিৰসুন্দৰৰ কথা। কবিৰ খোজে প্ৰতি উপলব্ধি কৰিছে সুন্দৰৰ স্থিৰ আৰু প্ৰকৃতিৰ। 5 নম্বৰ কুৱেশ্যন, যে প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা। প্ৰশস্তি কবিতাটোৰ কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণাকীৰ্তন কৰা। বেলিৰ পোহৰত পোহৰাই তোলা পৃথিৱীৰ গছে বনে প্ৰকৃতিৰ 9 খোজেৰে সজাই তুলিছে বন চৰাই সুললিত কণ্ঠই সমস্ত প্ৰকৃতিক গুঞ্জন তুলিছে, য'ত কবিয়ে অনুভৱ কৰিছে চিৰসুন্দৰৰ উপস্থিতি। বায়ু পানী মাটি সকলোৱে যেন বিয়পি পৰিছে সুন্দৰৰ স্থিতি, যেনে সকলোৱে বিচাৰি ফুৰিছে পৰম সত্তাক। কবিয়ে এনে সময়ৰ অমৃতৰ সন্তান সম্বোধনেৰে মানুহক মুক্তিৰ বাট বিচাৰিবলৈ কৈছে। যে কাল ৰাত্ৰিৰ পিছত যিয়ে মুক্তি বাট দেখাব পাৰে, সেয়ে চিৰসুন্দৰৰ যিদৰে অন্ধকাৰৰ পিছত পোহৰাই দিয়ে সূৰ্যই, যে কৰবাৰ পৰা ভাহি আহিছে
কৃষক বেণুৰ সুৰ যি সুৰত কবিয়ে শুনিবলৈ পাইছে নিৰীক্ষজনৰ আবাহন যে সেই আবাহনী সুৰ যি সুৰ অন্তঃকৰণেৰে উপলব্ধি কৰিবলৈ আৰু ভক্ত বৃদ্ধক মোহ মায়া ত্যাগ কৰি ধ্যানময় হ'বলৈ কবিয়ে কৈছে। 6 নম্বৰ কুৱেশ্যন যে উঠা হে ঋতিক ধন্য অমৃত পুত্ৰ উঠা য'ত মুক্তি পথযাত্ৰী কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুলি লিখা। কবিয়ে কবিতা ফাঁকিৰ জৰিয়তে মানৱ জীৱনৰ দুদিনীয়া বুলি কৈছে। এই ক্ষণস্থায়ী জীৱনৰ মানুহে নানা দুখ যন্ত্ৰণাত জৰ্জৰি হৈ তেনে সময়ৰ কবিয়ে অন্ধকাৰৰ লগত তুলনা কৰিছে। অন্ধকাৰ যিদৰে অৱসাদ কঢ়িয়াই তেনেদৰে বেয়া সময়েও মানুহৰ ভাগৰুৱা কৰি তোলে। এই পৃথিৱীৰ অন্ধকাৰ নাশ কৰিবলৈ নিৰ্দিষ্ট সময় মূৰত সূৰুযৰ আগমন ঘটে আৰু মানৱ জীৱনৰ অন্ধকাৰৰ নাশ কৰিবৰ বাবে চিৰমুক্তিৰ প্ৰয়োজন। মানুহে মায়া মোহৰ বন্দী হৈ পাহৰি থাকে যে চিৰমুক্তি আৱশ্যকীয়। কবিতাটোত কবিয়ে প্ৰকৃতিৰ সুন্দৰ ৰূপৰ মাজেৰে প্ৰকৃতিৰ জগতৰ সকলো ধ্যান সূৰুযৰ প্ৰতি অৰ্থাৎ অন্ধকাৰ বিনাশী শক্তি মুক্তি অনুভৱ কৰিছে। সকলোৱে যেন সেই শক্তিৰ ধ্যান কৰিছে। মানৱক চিৰমুক্তিৰ দিব পাৰে কেৱল ভগৱানে বা সৃজনকৰ্তাই। বায়ু পানী মাটি এই সকলোৱে যেন সেই চিৰসুন্দৰৰ ধ্যানতেই নিমগ্ন। 7 নম্বৰ কুৱেশ্যন যে সুন্দৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্ত বৃন্দক কিয় আহ্বান জনাইছে বুলি লিখা। প্ৰশস্তি কবিতাটোত কবিয়ে মূল ৰূপৰ মাজেৰে যে বিমূঢ় ৰূপ আৰাধনা কৰিছে। মানৱ জীৱনৰ দুদিনীয়া নিৰ্দিষ্ট সময়ৰ বাবে মানুহ পৃথিৱীলৈ আহে। এই সময়ছোৱাত যে মানুহৰ জাগতীয়া মায়া মোহৰ এনেদৰে বন্ধা খাই থাকে যেনে জীৱনৰ অন্য কথা পাহৰি যায়। যে কবিতাটোৰ মাজেৰে কবিয়ে ক'ব বিচাৰিছে যে জগতৰ সৌন্দৰ্যৰ চিৰসুন্দৰ বিয়াই থাকে। এই সকলোৰে মূলতঃ সৃষ্টিকৰ্তাৰ অবিহনে যে সুন্দৰ ৰূপ প্ৰাপ্তিকৰ সম্ভৱ নহয়। গতিকে তোমালোকে ইয়ালৈ লিখি দিলে হৈ যাব। নেক্সট কুৱেশ্যন ব্যাখ্যা কৰা। উঠে তৰু কিহে শিৰে বন বিহংগৰ ছন্দভৰ সমুধৰ টান জলস্থল আৰু অন্তৰিক্ষত সকলোৱে যেন দেৱতাৰ মহা অভিযান। প্ৰসংগ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীৰ প্ৰশস্তি শীৰ্ষক কবিতাটোৰ পৰাই তুলি দিয়া হৈছে। সংগতি এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজেৰে চিৰসুন্দৰৰ সন্ধান চলা কথা স্পষ্টকৈ ক'ব বিচাৰিছে। ব্যাখ্যা সূৰ্য উদয় হোৱাৰ লগে লগে যে প্ৰকৃতি জগতখনৰ আলোকিত হৈ পৰে আৰু পৃথিৱীখন যেন নতুন ৰূপ লৈ গছৰ ডালত বহি বনৰ বিভিন্ন চৰাইয়ে সুললিত সুৰেৰে গীত জুৰে। এনে সক্ষম স্বদেশে যেন কবিয়ে অন্য এক নতুন সুৰেৰে শুনিবলৈ পায়। যে কবিৰ এনে লাগে যেন মাটিয়ে পানীক আকাশে বতাহে গছে বনে ধ্বনিত হৈ চিৰসুন্দৰ অৱসনী গীত। জগতৰ প্ৰতিটো উপাদানেৰে যেন চিৰসুন্দৰ আৰাধনাৰ মাজেৰে দেৱতাৰ সন্ধান পাইছে। ইয়ালৈ লিখি দিলে তোমালোকে হৈ যাব। তোমালোকে ইয়ালৈ লিখি দিবা। এতিয়া আছে 6 নম্বৰ কুৱেশ্যন যে কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জ ক্লীন শেষৰ হ'ল মহা কালৰাত্ৰি উঠা হে ঋতিক ধ্যানী অমৃত পুত্ৰ উঠা য'ত মুক্তিৰ পথযাত্ৰী। প্ৰসংগ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীৰ প্ৰশস্তি শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে। প্ৰসংগ এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানুহক কালৰাত্ৰিৰ শেষত যে চিৰমুক্তিৰ বাবে সন্ধান কৰিবলৈ কৈছে। ব্যাখ্যা এই পৃথিৱীত যে সকলোৱে আৱৰ্জনাৰ প্ৰদূষিত উপাদানবোৰ আঁতৰাই সৌন্দৰ্যৰ পৃথিৱীৰ প্ৰকৃতিৰ
যে জগতখন আলোকিত কৰিছে নিয়াৰ আন্ধাৰ ভেদি। সেই আলোকতে সকলো নিমগ্ন হৈ নিজ নিজ লক্ষ্য সমাপ্তি কৰিবলৈ সূক্ষ্মভাৱে এই কথা লক্ষ্য কৰিছে। প্ৰগতিৰ জগতখন মানুহো প্ৰকৃতিৰ জগতৰ অংগ। যে অন্যান্য উপাদানৰ নিচিনা মানুহো আন্ধাৰত আবদ্ধ হৈ থাকে। মানুহে জীৱনৰ আন্ধাৰ বুলি কৰি ক'বলৈ হ'লে দুখ যুগুনা প্ৰাৰ্থনা। গতিকে তোমালোকে এনচাৰটো ইয়ালৈ লিখি দিলে হৈ যাব। এতিয়া আছে আমাৰ যে মোহন কৃষক বেনু অনাহত ছন্দে গাই মহামানীৰ গান। যে মোহ ভগ্নাশয় তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কথা ৰূপত ধ্যান। যে প্ৰসংগ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীৰ প্ৰশস্তি শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে। সংগতি এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে নেদেখাজনৰ ৰূপ ধ্যান কৰিবলৈ সকলো এলাহ অৱসাদ মায়া মোহ ত্যাগ কৰাৰ কথা কৈছে। বিশেষ কবিয়ে এই কবিতাফাঁকিৰ মুঠ ৰূপৰ মাজেৰে বিমোহিত ৰূপৰ কথা কৈছে। মানৱ জীৱনৰ অসহায়ী মানুহৰ নিৰ্দিষ্ট সময় বাবেহে পৃথিৱীলৈ আহে। এই সময়ছোৱাত যে জাগতিক সৌন্দৰ্যৰ মায়া মোহৰ এনেদৰে বান্ধা খাই থাকে যে জীৱনৰ আন কথাবোৰ পাহৰি পেলাই। যে কবিতাটোৰ মাজেৰে কবিয়ে ক'ব খুজিছে যে জাগতিক সৌন্দৰ্যৰ চিৰ সুন্দৰৰ ধ্যান আছে। তোমালোকে ইয়ালৈ লিখি দিলে হৈ যাব। এতিয়া আছে আমাৰ ভাৱ বিষয়ক প্ৰশ্ন উত্তৰ। যে অৰ্থ লিখা। কিশলয় চিন্তু হানি অন্তৰিংগ আৰু তন্ত্ৰলাস। উত্তৰ যে কিশলয় কুহ মানে কুঁহিপাত আৰু তন্ত্ৰলাস যে চিত্ৰহাৰী মন পোহন কৰি নিয়া। অন্তৰিক্ষ আকাশ তন্ত্ৰালোক ক্লান্ত। বাক্য ৰচনা কৰা। দশদিশ যে পদুমলিখুমৰ গোলাপ জোপাৰ সুগন্ধই দশদিশে আমোলমোলাই তুলিছে। উপেক্ষিত আগৰ দিনৰ স্ত্ৰীশিক্ষা সমাজৰ উপেক্ষিত হৈ ৰৈছিল। যাৰ সমৰ্থক শব্দ লিখা। তৰু মানে বৃক্ষ গছ উদ্ভিদ। মুক্তি মোক্ষ নিৰ্বাণ মুকলি। সুমধুৰ মানে মধুত্ব ঘনিষ্ঠ মোহনা। অভিমান পৰিক্ৰমা অনুসন্ধান পৰিভ্ৰমণ। ধেনী মানে মনস্ত্ৰী ধেতা কৰ্তৃত্ব। গতিকে আজি আছিল এইখিনিয়ে ভিডিঅ'। যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।